Hello everyone, welcome back to Ankuran IAS Academy. আশা কৰো সকলোৰে ভাল। আমি এটা সিৰিজ ষ্টাৰ্ট কৰিছিলো য'ত আমি APSC CC ৰ কিছুমান PYQ ডিসকাস কৰিম। সো আজি তাৰে এটা কন্টিনিউয়েশন ভিডিও লৈ আহিছো। আজি আমি 2023 চনৰ এটা PYQ লৈ আহিছো। আহকচোন আমি PYQ টো পঢ়ো, তাৰপিছত এনালাইজ কৰি এটো সলভ কৰিব চেষ্টা কৰিম। ঠিক আছে? সো পলম নকৰি আহক আমি ভিডিওটো আৰম্ভ কৰো। প্ৰথম কোৱেশ্চনটো সুধিছে which of the following কি হচ্ছে which of the following pairs is incorrectly matched ঠিক আছে তার প্রথম অপশনটো দিয়া আছে স্টেট বার্ড অফ আসাম তার এগেইনস্টত দিয়া আছে হর্নবিল স্টেট এনিমেল অফ আসাম তার এগেইনস্টত দিয়া আছে রাইনো স্টেট ফ্লাওয়ার অফ আসাম তার এগেইনস্টত দিয়া আছে সানফ্লাওয়ার আর স্টেট ট্রি অফ আসাম তার এগেইনস্টত দিয়া আছে হলং এতিয়া আমি যদি চাও স্টেট বার্ড অফ আসাম কি হয় দেওহা হয় নহয় জানো হর্নবিল হয় জানো মানে এটো রং হয় ঠিক আছে স্টেট এনিমেল অফ আসাম কি হয় রাইনো হয় এটো ঠিক আছে ৰব মই কালাৰটো বদলিলো বুজাবলৈ বেছি ইজি হ'ব এক সেকেন্ড কন্টিনিউ কৰো কি আছে নেক্সট আছে আপোনাৰ স্টেট ফ্লাৱাৰ অফ আসাম স্টেট ফ্লাৱাৰ অফ আসাম কি হয় সানফ্লাৱাৰ হয় জানো নহয় আমাৰ স্টেট ফ্লাৱাৰ অফ আসাম কি হয় কপৌ ফুল সো এটো ফুল নহয় জানো এটো ফুল ইয়াত সুধিছে নেক্সট কৈছে স্টেট ট্রি অফ আসাম স্টেট ট্রি অফ আসাম কি হয় আমি জানো হলং হয় এটো এপিএসসি পৰীক্ষা বা যিকোনো পৰীক্ষাত আহিয়ে থাকে সো হলং টু ৰাইট আনসাৰ ঠিক আছে যদি ইয়াত আমি চাব যাও মানে কি হল আমাৰ স্টেট এনিমেল অফ আসাম টু ৰাইট দিয়া আছে স্টেট ট্রি অফ আসাম দিয়া আছে সো হেনেকে যদি চাব যাও এটা কোৱেশ্চনটো হৈছে সিলেক্ট দা কারেক্ট আনসার ইউজিং দা গোটস গিভেন বিলো যদি চাব যাও 2 and 4 আমাৰ ৰাইট নহয় জানো সো চাব যাও যদি আমি 2 and 4 ৰাইট হয় কিন্তু আপোনাক এটা কথা চাওকচোন প্ৰশ্নটোত প্ৰথমতে কি হৈছিল which of the following is incorrectly matched ইনকারেক্টলি ম্যাচটো সুধি পেলাই সুধিছে কি কারেক্টলি মাকে সদায় মনত ৰাখিব এনেকুৱা ধৰণৰ কোৱেশ্চনত মেইন যেটা কোৱেশ্চনটো স্টাৰ্ট হ'ব তাত কি দিয়া আছে আপোনালোকে হেতু বেছি গুৰুত্ব দিব এটোৱে মেইন আপোনাৰ ইয়াত যদি ইনকারেক্টলি ম্যাচ আছে মানে আপোনাক কোৱেশ্চনটো সুধিছে কোনকিটা ইনকারেক্টলি ম্যাচ সো আমি যদি চাও অপশন 1 স্টেট বার্ড অফ আসাম হর্নবিল নহয় সো এটো ইনকারেক্ট হৈ আছে আৰু স্টেট ফ্লাৱাৰ অফ আসাম সানফ্লাৱাৰ নহয় কাৰণ হেতু কপৌ ফুল হয় মানে 1 আৰু 3 টো আমাৰ ইনকারেক্টলি ম্যাচ সো কোন দুটা হ'ব আনসার বি বুজি পালেনে আপোনালোকক এপিএসসি এনেকৈ ট্ৰিক কৰে আপোনালোকৰ যদি অকনমানো লেপস অফ কনসেন্ট্ৰেশন হয় আপোনালোকৰ এনেকুৱা ধৰণৰ মিস্টেকবোৰ হ'ব পাৰে সো এনেকুৱা ধৰণৰ মিস্টেকবোৰ এভয়েড কৰিব আৰু পৰাপক্ষত কোৱেশ্চনবোৰ ভালকে পঢ়িব আৰু মই যেনেকৈ মাৰ্ক কৰি গৈছো কিৱৰ্ডছবোৰ এনেকৈ মাৰ্ক কৰিব কাৰেক্ট সুধিছে ইয়াত এনেকৈ যেনেকৈ মই মাৰ্ক কৰিছো এনেকৈ কিৱৰ্ডবোৰ মাৰ্ক কৰিব ঠিক আছে আৰু আপোনালোকে যিমান পাৰে প্ৰেক্টিস কৰিব পিৱাইকিউ কৰিব বহুত পিএসসি পিৱাইকিউ আছে এইবোৰ প্ৰেক্টিস কৰিব তেতিয়া এনেকুৱা সিলি মিস্টেকবোৰ নহয় আৰু লগতে আপোনালোকক আমি এনেকুৱা ধৰণৰ ভিডিও আগলৈ আনি থাকিম পিৱাইকিউ এনালাইসিস কৰি থাকিম আশা কৰিলো আপোনালোকে এই এনালাইসিসটো ভাল পালে যদি এনালাইসিসটো ভাল পাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ফলো কৰিব ঠিক আছে আজিলৈ এৰিছো ধন্যবাদ